আজি আমি গৈ আছোঁ আমাৰ ঘৰৰ একদম ওচৰতে। আমি ইমান দিনৰ পৰা গমেই পোৱা নাছিলোঁ যে আমাৰ ঘৰৰ ওচৰতো ইমান এখন ধুনীয়া জেগা আছে। অৱশ্যে জেগাখন ইমান তেনেকৈ পপুলাৰ নাছিলে। পপুলাৰ নথকা কাৰণটো আছিল মানে আগতে তাত শিলৰ কুঁৱাৰী আছিলে। এতিয়া তাক এই বছৰৰ পৰা 2025 চনৰ পৰাই তাক এটা পিকনিক স্পট হিচাপে বনাবলৈ চেষ্টা কৰিছে তাৰ লোকেল মানুহবিলাকে। আৰু নামটো শুনিলেতো আপোনালোক আচৰিতেই হ'ব। নামটো দিছে লোকেল লাডাখ। আৰু হয়, মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ বা দেখা নাছিলোঁ, কিন্তু যেতিয়াই জেগাখিনি দেখা পালোঁ এনেকুৱা এটা অনুভৱ হ'ল, হয় এইখন আমাৰ অসমত থকা লাডাখেই হয় নেকি। চাৰিওফালে পাহাৰ 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 আৰু পাহাৰৰ মাজতেই এখন সমতল ভূমি, তাতেই আছে সেই শিলৰ কুঁৱাৰীটো। ব'লকচোন আমি যাওঁ আৰু চাওঁগৈ কেনেকুৱা লাগে। ময়ো সেই লগৰ এজনে কোৱাৰ কথা শুনিহে আহিছোঁ। অৱশ্যে ইয়ালৈ অহাৰ মেইন কাৰণটো বেলেগ। নতুনকৈ যিহেতুকে এটা পিকনিক স্পট খুলিছে, সেইবাবে আমাৰ এটা দায়িত্ব থাকে, আমি সেই বনভোজস্থলী বা পিকনিক স্পটটোক মানুহৰ মাজত দেখাই দিয়াটো, জনমানসক চিনাকি কৰাই দিয়াটো। তাকেই চিনাকি কৰাবলৈ আহিলোঁ। যিহেতু ব্লগটো এইটোৱে হয়তো চাগে মোৰ ফাৰ্ষ্ট ব্লগ হ'ব, কিন্তু মই অহা মেইন কাৰণটো মানে বিষয়টো মই অল ইণ্ডিয়া ৰেডিঅ'ত কিবা এটা কৰি থাকোঁ। ৰাইজে হয়তো চাগে মোৰ ভইচটো কেতিয়াবা শুনিছে, যোনে যোনে ৰেডিঅ' শুনে। আৰু যোনে ৰেডিঅ' শুনা নাই তেখেতসকলেতো গম নাপাব। সেই ৰেডিঅ'ৰ কামতেই মই ইয়ালৈ আহিছিলোঁ। এয়া চাওকচোন কিমান ধুনীয়া এটা চাৰিওফালে পাহাৰ পাহাৰ পাহাৰ, চাৰিওফালে পাহাৰ, লুংলুঙীয়া ৰাস্তা। আৰু লুংলুঙীয়া ৰাস্তাটো দি গৈয়ে আমি পামগৈ লোকেল লাডাখ। এয়া লোকেল লাডাখৰ আৰম্ভণি ইয়াৰ পৰাই হৈছে। আৰু অলপ দূৰ যোৱাৰ পাছতে আমি এইটো গেট এটা পাই গ'লোঁ। গেটটো পোৱাৰ পাছত সোমাই যাওঁ। গৈ পেলাই কি দেখিলোঁ চাওক, আপোনালোকেও চাওক। ইমান দামী মোবাইল নহয়তো, সেইবাবে হয়তো চাগে আপোনালোকে ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব পাৰে বা জেগাখিনি দেখি অনুমান কৰিব নোৱাৰিব পাৰে। ইয়াৰ মেইন কাৰণটো মানে মোৰ কেমেৰাটো অলপ প্ৰব্লেম। ইমান দামী মোবাইল নহয়তো, আইফোন লৈ পেলাই আমি ব্লগিং কৰা মানুহ নহয় আৰু সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ, তেনেকৈ এটা মোবাইল লৈ থৈছোঁ। চাওকচোন বাৰু, কোনোবা আহিব, আহি পেলাই ভালকৈ ভিডিঅ' কৰি দিব। বহুত ধুনীয়া জেগা হয়, শিলৰ মাজে মাজে। আপোনালোকে ইয়াত মানে কি কয়, দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত কিছুমান খেল, দুঃসাহসিক খেলো ইয়াত কৰিব পাৰিব মানে তাৰ বাবে আপোনালোকে কমিটিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। ইয়াৰ আগতেও আমি কমিটিৰ মানুহৰ লগত যেতিয়া কথা পাতিলোঁ, সিহঁতে কৈছে ইয়াৰ আগতেও ইয়াতে ৰয়েল এনফিল্ডৰ তৰফৰ পৰা কিছুমান মানুহ আহিছিল। ইয়াত কৈছোঁ বেলেগৰ পৰা মানুহ আহিছিল, ৰয়েল এনফিল্ডৰ ফালৰ পৰা এটা ইয়াত মানে ৰাইডাৰ পাৰ্টিবিলাকৰ ৰাইডাৰ মিট হৈছিল। এই ৰাইডাৰ মিটত সকলোৱে চিনি পোৱা এজন বিশেষ ব্যক্তি আছিল। তেখেত আমাৰ অসমৰ এটা সময়ৰ হিৰো আছিল। এতিয়াও হিৰো, কিন্তু এতিয়া বৰ্তমান তেখেত অসমত নাই। তেখেত হৈছে আমাৰ নগাঁৱৰ আনন্দ মিশ্ৰ ছাৰ। আনন্দ মিশ্ৰ ছাৰে এই জেগাতেই আহি পেলাই ৰয়েল এনফিল্ডৰ যিটো ৰাইডাৰ গ্ৰুপ আছিলে তেখেতসকলৰ লগত সময় অতিবাহিত কৰি গৈছে। কথা কওঁতে কওঁতে আমি আকৌ উভতি আহিবই সময় হৈ গ'ল। আমি আকৌ উভতি আহি আছোঁ। যিখিনি জেগা আমি যাওঁতে দেখাব নোৱাৰিলোঁ, সেইখিনি জেগা আমি ঘূৰি আহি পেলাই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। চাওকচোন, মোৰ তেনেকৈ ব্লগ বনোৱা এক্সপিৰিয়েঞ্চ নাই, সেইবাবে কি কৰিছোঁ কি নকৰিছোঁ নাজানো। আৰু ইমান এডিটিঙত হাতো নাই। আমিতো চাউণ্ড এডিটিং কৰা মানুহ, ভিডিঅ' এডিটিং তেনেকৈ কৰিব নাজানো বা শিকাও নাই আজিলৈকে। তাকে ভাবিছোঁ, ৰেডিঅ'ৰ কামতো বহুত দূৰলৈ যোৱা হয় বা বহুত কিবা কিবি জেগাত যোৱা হয়। ভাবিছোঁ তাৰ দ্বাৰা মোৰ নিজৰো কিবা এটা হওক। মই যলৈ যাওঁ, যিমানখিনি মানুহ লগ পাওঁ, ৰেডিঅ'ততো অকল ভইচটো শুনা পায়। তেখেতসকলৰ ফটোৰ পৰা আদি কৰি সকলোবোৰ সাঁচি ৰখাৰ এটা সপোন আছে। আপোনালোকে মোক সপোনটো বাস্তৱায়িত কৰিবলৈ সহায় কৰিব।